নমস্কাৰ বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে সৌৰজগত। যদিও আপোনালোক সকলোৰে সৌৰজগতৰ ওপৰত কিছু হ'লেও জ্ঞান আছে, তথাপিও আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই বিষয়ে বিশদভাৱে ক'বলৈ চেষ্টা কৰিম। যেনে প্ৰত্যেকটো গ্ৰহৰ সূৰ্যৰ পৰা দূৰত্ব কিমান, সেই গ্ৰহটো দেখিবলৈ কেনেকুৱা, সেই গ্ৰহটো কেনেকৈ সৃষ্টি হ'ল, গ্ৰহবোৰক নিজৰ জাগাত আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে, গ্ৰহবোৰৰ আকাৰ কিমান ডাঙৰ আৰু বহুতো। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, যাতে কোনো দৰকাৰী তথ্য আপুনি হেৰুৱাবলগীয়া নহয়। প্ৰথমে জানো আহক সৌৰজগত বা সোলাৰ চিষ্টেম কি। সৌৰজগত হৈছে সূৰ্য আৰু ইয়াৰ 8টা গ্ৰহ, উপগ্ৰহ, গ্ৰহ নিপুঞ্জ, অসংখ্য ধূমকেতু আৰু অগণন উল্কাপিণ্ডৰে গঠিত এক বিশাল জগত, যাৰ কেন্দ্ৰত অৱস্থান কৰিছে সূৰ্যই। সূৰ্যক ভিত্তি কৰিয়েই সৌৰজগতৰ সকলো কাম কাজ চলি থাকে। সূৰ্য হৈছে হালধীয়া বৰণৰ এটা নক্ষত্ৰ। ইয়াৰ ব্যাস প্ৰায় 13,90,000 কিলোমিটাৰ। সূৰ্য পৃথিৱীতকৈ 109 গুণে ডাঙৰ। সূৰ্য হৈছে হাইড্ৰজেন আৰু হিলিয়াম গেছেৰে তৈয়াৰী এক বিশাল গোলা। সূৰ্যৰ শক্তিশালী মধ্যাকৰ্ষণ বলৰ বাবেই সৌৰজগতত পৃথিৱীৰ লগতে অন্য গ্ৰহবোৰো ভাহি থাকে। সৌৰজগতত পৃথিৱী আৰু আন আন গ্ৰহ উপগ্ৰহৰ যি তাপ আৰু পোহৰ আছে, তাৰ মূল উৎস হৈছে সূৰ্য। মূলতঃ সূৰ্যৰ নামৰ ওপৰত ভিত্তি কৰিয়েই এই জগতখনৰ নাম ৰখা হৈছে সৌৰজগত। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ নাম হৈছে বুধ গ্ৰহ। ইয়াক ইংৰাজীত মাৰ্কাৰী বুলি কোৱা হয়। সূৰ্যৰ পৰা বুধ গ্ৰহৰ দূৰত্ব প্ৰায় 5.8 কোটি কিলোমিটাৰ। এই বুধ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। বুধ গ্ৰহৰ ব্যাস 4,850 কিলোমিটাৰ। বুধ গ্ৰহই নিজৰ কক্ষপথত সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ বা সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 88 দিন সময় লাগে। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। এইখিনিতে আপোনালোকৰ মনত প্ৰশ্ন জাগিব পাৰে যে উপগ্ৰহনো কি? চাওক, যিসমূহ জ্যোতিষ্কই সূৰ্যক প্ৰদক্ষিণ কৰে সেইসমূহ জ্যোতিষ্কক গ্ৰহ বুলি কয়, আৰু যিসমূহ জ্যোতিষ্কই গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰে সেইসমূহ জ্যোতিষ্কক উপগ্ৰহ বুলি কয়। এই গ্ৰহটোক আমি সূৰ্য অস্ত হোৱাৰ কিছু সময় পূৰ্বে খালী চকুৰে আকাশত দেখা পাওঁ। বুধ গ্ৰহত অক্সিজেন, ছডিয়াম, হাইড্ৰজেন, হিলিয়াম, পটাছিয়াম আদি পোৱা যায়। বুধ গ্ৰহত দিনৰ ভাগৰ তাপমাত্ৰা 342 ডিগ্ৰী চেলছিয়াছলৈকে হয়গৈ, আৰু ৰাতি এই তাপমাত্ৰা কমি গৈ -193 ডিগ্ৰী হয়গৈ। বুধ গ্ৰহক সৰ্বপ্ৰথমে গেলিলিঅই দেখিছিল। যদি পৃথিৱীত আপোনাৰ ওজন 100 কিলো হয়, তেনেহ'লে বুধ গ্ৰহত আপোনাৰ ওজন 38 কিলো হ'ব। বুধ গ্ৰহৰ পৰা যদি পৃথিৱীখন চোৱা যায়, তেনেহ'লে পৃথিৱীখন 3 গুণ ডাঙৰ দেখা যাব। এই গ্ৰহটো নিজৰ কক্ষপথত 0.3 ডিগ্ৰী হেলনীয়া হৈ থাকে। এয়াই আছিল বুধ গ্ৰহৰ বিষয়ে কিছু কথা। এইবাৰ আহিছোঁ আন এটা গ্ৰহৰ বিষয়ে জানিবলৈ। বুধ গ্ৰহৰ পাছত সূৰ্যৰ দ্বিতীয়টো নিকটতম গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, আৰু ইয়াক ইংৰাজীত ভেনাছ বুলি কোৱা হয়। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব 10,80,00,000 কিলোমিটাৰ, আৰু ইয়াৰ ব্যাস প্ৰায় 12,104 কিলোমিটাৰ। শুক্ৰ গ্ৰহক সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ সময় লাগে 224 দিন, আৰু নিজৰ কক্ষপথত ঘূৰিবলৈ সময় লাগে 243 দিন। শুক্ৰ গ্ৰহৰ নিজা কোনো উপগ্ৰহ নাই। শুক্ৰ গ্ৰহত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড পোৱা যায়, প্ৰায় 96%। শুক্ৰ গ্ৰহত অসংখ্য জ্বালামুখী আছে। সেইবাবে শুক্ৰ গ্ৰহটো সৌৰজগতৰ আটাইতকৈ উজ্জ্বল আৰু গৰম গ্ৰহ। শুক্ৰ গ্ৰহৰ তাপমাত্ৰা 462 ডিগ্ৰী চেলছিয়াছলৈকে হয়। এই গ্ৰহটো নিজৰ কক্ষপথত 177 ডিগ্ৰী হেলনীয়া হৈ থাকে, যিটো আন গ্ৰহৰ তুলনাত আটাইতকৈ বেছি। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে শুক্ৰ গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন সকলো গ্ৰহ নিজৰ কক্ষপথত পশ্চিমৰ পৰা পূব দিশে ঘূৰে, অৰ্থাৎ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে ঘূৰে। কেৱল এই শুক্ৰ গ্ৰহটোহে নিজ কক্ষপথৰ ওপৰত পূবৰ পৰা পশ্চিম দিশে ঘূৰে, অৰ্থাৎ ঘড়ীৰ কাঁটাৰ দিশে ঘূৰে। আমি সন্ধিয়া পশ্চিম আকাশত দেখা পোৱা সন্ধ্যা তৰাটোৱেই হৈছে শুক্ৰ গ্ৰহ। এয়াই আছিল শুক্ৰ গ্ৰহৰ বিষয়ে কিছু কথা। এইবাৰ আহিছোঁ তৃতীয়টো গ্ৰহৰ বিষয়ে কথা পাতিবলৈ, আৰু সেইটো হৈছে আমাৰ সকলোৰে বাসভূমি পৃথিৱী। পৃথিৱী গ্ৰহক ইংৰাজীত আৰ্থ বুলি কোৱা হয়।
ই সূৰ্যৰ তৃতীয় নিকটতম গ্ৰহ। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰ আৰু ইয়াৰ ব্যাস প্ৰায় 12,667 কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰোঁতে সময় লাগে 365 দিন 5 ঘণ্টা 48 মিনিট 47 ছেকেণ্ড আৰু নিজৰ কক্ষপথত ঘূৰোতে সময় লাগে 24 ঘণ্টা। অৰ্থাৎ আমাৰ পৃথিৱীত 365 দিনত 1 বছৰ হয় আৰু এই অতিৰিক্ত 5 ঘণ্টা 48 মিনিট 47 ছেকেণ্ড 4 বছৰৰ মূৰত প্ৰায় 24 ঘণ্টা বা এদিনৰ সমান হয়গৈ। সেইবাবে প্ৰতি 4 বছৰৰ মূৰে মূৰে 366 দিনত 1 বছৰ হিচাপ কৰা হয়, যাক আমি লিপ ইয়াৰ বুলি কওঁ। আৰু এই লিপ ইয়াৰত ইংৰাজীৰ ফেব্ৰুৱাৰী মাহত 28 দিনৰ পৰিৱৰ্তে 29 দিন হিচাপ কৰা হয়। গোটেই ব্ৰহ্মাণ্ডত পৃথিৱীয়ে এনেকুৱা এটা গ্ৰহ য'ত জীৱ জীয়াই থকাৰ সকলো উপাদানেই পোৱা যায়। পৃথিৱীত 77% নাইট্ৰজেন, 21% অক্সিজেন আৰু কিছু পৰিমাণে আইৰণ আৰু কাৰ্বন ডাই অক্সাইড আছে। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ। পৃথিৱীৰ তাপমাত্ৰা অধিকতম 56.7 ডিগ্ৰী চেলছিয়াছ আৰু নিম্নতম -89.2 ডিগ্ৰী চেলছিয়াছ হয়। পৃথিৱী নিজৰ কক্ষপথত 23.45 ডিগ্ৰী হেলনীয়া হৈ থাকে। এয়াই আছিল পৃথিৱীৰ বিষয়ে জানিবলগীয়া কিছু কথা। এইবাৰ আহিছোঁ চতুৰ্থটো গ্ৰহ অৰ্থাৎ মংগল গ্ৰহৰ বিষয়ে জানিবলৈ। ইয়াক ইংৰাজীত মাৰ্চ বুলি কোৱা হয়। মংগল গ্ৰহ হৈছে সূৰ্যৰ চতুৰ্থটো নিকটতম গ্ৰহ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হৈছে 23 কোটি কিলোমিটাৰ। মংগল গ্ৰহক সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 1 বছৰ 322 দিন সময় লাগে আৰু নিজৰ কক্ষপথত ঘূৰিবলৈ 24 ঘণ্টা 39 মিনিট সময় লাগে। মংগল গ্ৰহৰ ব্যাস প্ৰায় 6,794 কিলোমিটাৰ। মংগল গ্ৰহৰ 2টা উপগ্ৰহ আছে। মংগল গ্ৰহত 95% কাৰ্বন ডাই অক্সাইড আছে। এই গ্ৰহটোক ৰঙা গ্ৰহ বুলিও কোৱা হয়, কাৰণ এই গ্ৰহটোৰ ভূপৃষ্ঠ ৰঙা মাটিৰে পৰিপূৰ্ণ। মংগল গ্ৰহৰ তাপমাত্ৰা -55 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী চেলছিয়াছলৈকে হয়। পৃথিৱীত 100 কিলো ওজনৰ মানুহজন মংগল গ্ৰহত 37 কিলো ওজনৰহে হয়। মংগল গ্ৰহ নিজৰ কক্ষপথত 25.19 ডিগ্ৰী হেলনীয়া হৈ থাকে। দূৰত্বৰ ওপৰত ভিত্তি কৰি সূৰ্যৰ পঞ্চমটো নিকটতম গ্ৰহ হৈছে বৃহস্পতি আৰু ইয়াক ইংৰাজীত জুপিটাৰ বুলি কোৱা হয়। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হৈছে 77,83,40,821 কিলোমিটাৰ। সূৰ্যৰ সম্পূৰ্ণ এপাক ঘূৰিবলৈ বৃহস্পতিক সময় লাগে 11 বছৰ 317 দিন আৰু নিজৰ কক্ষপথত ঘূৰিবলৈ সময় লাগে 9 ঘণ্টা 56 মিনিট, যিটো আন গ্ৰহৰ তুলনাত যথেষ্ট দ্ৰুত। বৃহস্পতি গ্ৰহ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। এই গ্ৰহটো পৃথিৱীতকৈ 1300 গুণ ডাঙৰ আৰু ইয়াৰ ভৰ পৃথিৱীতকৈ 318 গুণ বেছি। বৃহস্পতি গ্ৰহত 71% হাইড্ৰজেন, 24% হিলিয়াম আৰু 5% অন্য পদাৰ্থ পোৱা যায়। সেইবাবে এই গ্ৰহটোক গেছেৰে পৰিপূৰ্ণ গ্ৰহ বুলিও কোৱা হয়। ইয়াৰ ব্যাস প্ৰায় 1,42,984 কিলোমিটাৰ। বৃহস্পতি গ্ৰহৰ নিজৰ 79টা উপগ্ৰহ আছে। বৃহস্পতি গ্ৰহ নিজৰ কক্ষপথত 3.12 ডিগ্ৰী হেলনীয়া হৈ থাকে। বৃহস্পতি গ্ৰহৰ তাপমাত্ৰা -108 ডিগ্ৰী চেলছিয়াছলৈকে হয়। এয়া আছিল বৃহস্পতি গ্ৰহৰ বিষয়ে কিছু তথ্য। এইবাৰ আমি কথা পাতিম শনি গ্ৰহৰ বিষয়ে। হয়, শনি গ্ৰহ সূৰ্যৰ 6ষ্ঠ স্থানত অৱস্থিত। এই গ্ৰহক ইংৰাজীত ছেটাৰ্ণ বুলি কোৱা হয়। সূৰ্যৰ পৰা শনি গ্ৰহৰ দূৰত্ব 142,64,66,400 কিলোমিটাৰ। শনি গ্ৰহৰ ব্যাস 1,02,728 কিলোমিটাৰ। শনি গ্ৰহ সৌৰজগতৰ দ্বিতীয়টো ডাঙৰ গ্ৰহ। শনি গ্ৰহক সূৰ্যৰ প্ৰদক্ষিণ কৰিবলৈ 29 বছৰ 175 দিন লাগে আৰু নিজৰ কক্ষপথত ঘূৰিবলৈ 10 ঘণ্টা 40 মিনিট সময় লাগে। এই গ্ৰহত 96% হাইড্ৰজেন, 3% হিলিয়াম আৰু বাকীখিনি অন্য পদাৰ্থ আছে। এই গ্ৰহটো গেছেৰে পৰিপূৰ্ণ। শনি গ্ৰহৰ 62টা উপগ্ৰহ আছে, যাৰ ভিতৰত আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে টাইটেন। শনি গ্ৰহৰ চাৰিওফালে গোলকৈ আঙঠিৰ দৰে এটা ৰিং আছে। শনি গ্ৰহ নিজৰ কক্ষপথত 26.73 ডিগ্ৰী হেলনীয়া হৈ থাকে। শনি গ্ৰহটো পোনপ্ৰথমে 1610 চনত গেলিলিঅ'য়ে আৱিষ্কাৰ কৰিছিল। এয়া আছিল শনি গ্ৰহৰ বিষয়ে কিছু কথা।
শনি গ্ৰহৰ পাছত আহিছো আন এটা গ্ৰহৰ বিষয়ে জানিবলৈ, আৰু সেইটো হৈছে ইউৰেনাছ। এই গ্ৰহটো সৌৰজগতৰ তৃতীয় বৃহত্তম গ্ৰহ। সূৰ্যৰ পৰা এই গ্ৰহৰ দূৰত্ব 287 কোটি কিলোমিটাৰ আৰু ইয়াৰ ব্যাস হৈছে 49,000 কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে প্ৰায় 84 বছৰ। ইউৰেনাছ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা 27টা। এই গ্ৰহটোত মিথেন গেছৰ পৰিমাণ যথেষ্ট বেছি। শনি গ্ৰহৰ দৰেই এই গ্ৰহটোৰ চাৰিওফালে এটা বলয় দেখিবলৈ পোৱা যায়। সৌৰজগতৰ অষ্টমটো গ্ৰহ হৈছে নেপচুন। সূৰ্যৰ পৰা এই গ্ৰহৰ দূৰত্ব প্ৰায় 450 কোটি কিলোমিটাৰ আৰু ইয়াৰ ব্যাস হৈছে 48,400 কিলোমিটাৰ। আকাৰৰ দিশৰ পৰা চাবলৈ গ'লে এই গ্ৰহটো 72খন পৃথিৱীৰ সমান আৰু এই গ্ৰহটোৰ ওজন 17খন পৃথিৱীৰ ওজনৰ সমান। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ নেপচুন গ্ৰহক সময় লাগে 165 বছৰ। এই গ্ৰহটোৰ উপগ্ৰহৰ সংখ্যা 14টা। সূৰ্যৰ পৰা দূৰত্ব বেছি হোৱা বাবে এই গ্ৰহটোৰ পোহৰ আৰু তাপ খুবেই কম। বন্ধুসকল, এয়াই আছিল সৌৰজগত আৰু ইয়াৰ গ্ৰহ উপগ্ৰহবোৰৰ বিষয়ে কিছু জানিবলগীয়া কথা। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে বহুতো নজনা কথা শিকিব পাৰিলে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।